আজি মই তোমালোকক বুজাব লৈছো ইংলিছৰ ক্লাছ 10ৰ সেবাৰ টপিকটো হৈছে সাবস্টেন্স ৰাইটিং আৰু মই যিখন বুকত ফলো কৰি তোমালোকক বুজাই দিম সেইখন বুক হৈছে এ টেক্সট বুক অফ ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশন এখন হৈছে অধীৰ দেৱনাথৰ যিখন গ্ৰামাৰ বুক হয় সেইখন আৰু এখন তোমালোকৰ সেকশন 8 পেপাৰ মানে ক্লাছ 10ৰ যিখন তোমালোকৰ মেট্ৰিকৰ পেপাৰ হ'ব তো সেকশন 8 তোমালোকৰ অল্টাৰনেট আহিব ট্ৰান্সলেচনৰ যদি ট্ৰান্সলেচন তোমালোকে প্ৰিফাৰ নকৰা বা তোমালোকে কৰিব নিবিচাৰা তেন্তে সাবস্টেন্স ৰাইটিংটো কৰিব পাৰিবা গতিকে মই তোমালোকক কেইটামান পইণ্টছ দেখাই দিম কেনেকৈ সাবস্টেন্স ৰাইটিং লিখে একেবাৰে সিম্পল পইণ্টছ আজি মাত্ৰ পইণ্টছখিনি বুজাম এখন অধীৰ দেৱনাথৰ যিখন বুক সেইখনত কেইটামান পইণ্টছ দি থৈছে How to write a substance? কেনেকৈ substance এটা লিখে that first point to দিছে যে read the given passage or poem slowly and carefully several times not less than 3 or 4 times তোমালোকক কৈছে যে তোমালোকে যেটো পেছেজ মানক given passage থাকিব বা poem থাকিব হেতু তোমালোকে slowly পঢ়িব লাগিব আৰু carefully মনোযোগৰে আৰু লাহেকৈ তোমালোকে পঢ়িবা ধীৰে স্থিৰে পঢ়ি পেলাই তোমালোকে কি কৰিব লাগিব তিনিবাৰ বা দুবাৰ ভালদৰে পঢ়ি লবা until you get at the subject matter যেতিয়ালৈকে তোমালোকে তাৰ মেইন যেটো পেছেজ বা পয়েমৰ যেটো মেইন থিম হয় বা যেটো চিফ পইণ্ট মুখ্য যিখিনি বিষয় বা থিম হয় সেইখিনি তোমালোকে নিজে এনালাইজ কৰিব নোৱাৰলৈকে পঢ়িবা after that once you understand the subject matter যেতিয়ালৈকে পঢ়ি পেলাই তোমালোকে যেতিয়া subject matter to বুজি পাবা তেতিয়া কি কৰিবা try to comprehend the main or leading idea of the passage or the poem তোমালোকে চেষ্টা কৰিবা যাতে তোমালোকে briefly যেটো পেছেজ অৰ পয়েমৰ যিখিনি লিডিং বা মেইন পইণ্ট হয় সেইখিনি তোমালোকে যাতে এনালাইজ কৰিব পাৰা গতিকে এটো হৈছে ফাৰ্স্ট পইণ্ট মানে ব্ৰিফলি কবলৈ গলে তোমালোকে লাহেকে পঢ়িবা কেয়াৰফুলি পঢ়িবা মনোযোগেৰে পঢ়ি পেলাই তোমালোকে তাৰ থিমটো বা যেটো সাবজেক্ট মেটাৰ হয় হেতু এনালাইজ কৰিবা কৰি পেলাই বুজিব চেষ্টা কৰিবা Secondly, কৈছে যে analyze the passage and jot down the important points in the original passage and arrange them in their proper logical order. তোমালোকক secondly কৈছে যে analyze the passage তোমালোকে passage or poem টো অনুধাৱন কৰিবা ভালদৰে বুজি লবা after that jot down মানে যিখিনি মেইন পইণ্ট থাকে চিফ পইণ্ট থাকে সেইখিনি তোমালোকে এৰেঞ্জ কৰি লবা মানে মনৰ মাজতে তোমালোকে ভাবি লবা যে এগিটা এই পেছেজটো তাৰ পয়েমটোত মেইন পইণ্টছ কৈছে বা এটো সাবজেক্ট মেটাৰ আমাক বুজাব বিচাৰিছে সেইখিনি নিজে বুজি লবা অনুধাৱন কৰি তোমালোকে কি কৰিবা লজিক্যাল অৰ্ডাৰত তোমালোকে কি কৰিবা jot down কৰি লবা মানে ব্ৰিফলি তোমালোকে এনালাইজ কৰি লবা থাৰ্ডলি হৈছে reproduce the main points in simple sentences তোমালোকে হে যিখিনি মেইন পইণ্টছ ভাবিলা বা তোমালোকে বুজি পালা সেইখিনি ৰিপ্ৰডিউস কৰিবা কি কৰিবা সিম্পল সেন্টেন্সত একেবাৰে সহজ বাক্যত তোমালোকে সেইখিনি পইণ্টছখিনি এৰেঞ্জ কৰিবা ডোন্ট omit any important point but leave out the minor or unimportant points তোমালোকক এটা কথাই কৈছে যে থাৰ্ড পইণ্টত তোমালোকে কেতিয়াও omit any important point don't omit মানে তোমালোকে এভয়েড নকৰিবা যাতে তোমালোকৰ যিখিনি পেছেজ আৰু পয়েম দিব তাৰ ইম্পৰ্টেন্ট বা চিফ পইণ্টছখিনি তোমালোকৰ দ্বাৰা যাতে এভয়েড হয় বা লিভ মানে এৰি নোযোৱা তোমালোকে আৰু কি কৈছে মাইনৰ আৰু আনইম্পৰ্টেন্ট পইণ্ট যিখিনি তোমালোকৰ অলাগতিয়াল বা প্ৰয়োজন নোহোৱা যিখিনি পইণ্টছ থাকে সেইখিনি তোমালোকে এভয়েড কৰিবা আৰু তোমালোকৰ ফৰ্থলি কৈছে পুট দ্য মেইন আইডিয়াজ ইনটু এ পেৰাগ্ৰাফ তোমালোকৰ যেটো গিভেন পেছেজ আৰু পয়েম থাকিব তাৰ যিখিনি মেইন আইডিয়াজ বা মুখ্য যেটো আইডিয়া হয় বা ধাৰণা হয় সেইখিনি তোমালোকে এটা পেৰাগ্ৰাফত এৰেঞ্জ কৰি লবা 5 নম্বৰত কৈছে যে নেভাৰ ৰাইট এনিথিং বাই ৱে অফ কমেন্ট ক্ৰিটিসিজম অৰ এক্সপ্লেনেশন এটো বহুত ইম্পৰ্টেন্ট হয় 5 নম্বৰত কৈছে যে তোমালোকে যেতিয়া তোমালোকক এক্সামত যেতিয়া এটা পেছেজ বা পয়েম দিব তাত তোমালোকে যেতিয়া নিজৰ মতে তোমালোকে এটা পেছেজ লিখিবা পয়েমটোৰ ওপৰত বা পেছেজটোৰ ওপৰত তেতিয়া তোমালোকে কেতিয়াও কি কৰিবা ক্ৰিটিসাইজ নকৰিবা মানে সমালোচনা নকৰিবা তোমালোকৰ ওন ভিউ পইণ্ট নিদিবা যে এটো ভাল হৈছে বা বেয়া হৈছে কোনো তেনেকুৱা কমেন্ট বা সমালোচনা মূলক মন্তব্য তোমালোকে আগ নবঢ়াবা এটো হৈছে মেইন এটা ইম্পৰ্টেন্ট পইণ্ট তোমাৰ 6 নম্বৰতে কৈছে ট্ৰাই টু ইউজ শৰ্ট এণ্ড মেনেজেবল সেন্টেন্সেছ এজ ফাৰ এজ পসিবল তোমালোকক কৈছে যে তোমালোকে এটো চেষ্টা কৰিবা যাতে তোমালোকে যিখিনি সিম্পল সেন্টেন্স লিখা সেইখিনি যাতে তোমালোকৰ ছুটি হয় 7 নম্বৰতে কৈছে অলৱেজ ইউজ থাৰ্ড পাৰসন এণ্ড দ্য ইনডিৰেক্ট ফৰ্ম অফ নেৰেশ্যন তোমালোকে সদায় থাৰ্ড পাৰসন মানে তৃতীয় পুৰুষত বাক্যবিলাক লিখিবা আৰু কি কৰিবা and the indirect form of narration যে তোমালোকে indirect form লিখিবা narration মানে তো বুজি পোৱাই narration কেনেকে narrationৰ দুটা পাৰ্ট আছে direct narration indirect তো indirect formত লিখিব কৈছে তোমালোকে যেতিয়া substance of passage বা poemৰ যিখিনি তোমালোকে substance লিখিবা
তো তেতিয়া কি কৰিবা থাৰ্ড পাৰ্সন ইউজ কৰিবা আফটাৰ দ্য ইনডাইৰেক্ট ফৰ্ম ইউজ কৰিবা তো 8 নম্বৰত কৈছে try to avoid words phrases and idioms used in the original passages as far as practicable তোমালোকে কি কৰিবা যে তোমালোকে phrases and idioms জানাই হেবিলাক বস্তু হলে কি হয় সেন্টেন্সটো অকমান কঠিন হৈ যায় গতিকে তোমালোকক আগতে কৈছে যে সেন্টেন্সটো সদায় সিম্পল সেন্টেন্স লিখিব চেষ্টা কৰিবা গতিকে phrases idioms এবিলা সদায় এভয়েড কৰিবা তো 9 নম্বৰতে কৈছে যে এভয়েড ৰিপিটেশন হেতুটো হয় যেতিয়া যিকোনো এটা পেৰাগ্ৰাফ বা পেছেজ সাবস্টেন্স এনি কাইন্ড অফ থিং লিখা ডিটেইলস মানকে লিখা বা এপ্লাই কৰা কেতিয়াও ৰিপিট হলে মানে এটো উচিত নহয় কিয়নো ৰিপিট হলে মানে মানুহে পঢ়ি অসুবিধা পায় গতিকে তোমালোকে যেতিয়া এৰেঞ্জ কৰিবা সিম্পল সেন্টেন্সত সাবস্টেন্সটো তেতিয়া সদায় এটা কথা নোটিস কৰিবা যাতে তোমালোকে কেতিয়াও একেটা সেন্টেন্স বা একেটা কথা তোমালোকে কেতিয়াও তোমালোকৰ দ্বাৰা ৰিপিট নহয় তাৰ পিছতে 10 নম্বৰতে কৈছে যে guard yourself against common grammatical mistakes such as sequences of tenses use of appropriate prepositions and the use of articles তোমালোকক এটা কথা 10 নম্বৰত কৈছে যে তোমালোকে যেতিয়া simple sentence of substance to লিখিবা তেতিয়া কি কৰিবা common grammatical mistakes যাতে তোমালোকৰ দ্বাৰা নহয় হেতু সদায় মনোযোগ ৰাখিবা নেক্সট হৈছে tenses তোমালোকে যদি খেলিমেলিকে এটা সেন্টেন্স যদি তোমালোকে পাষ্টত লিখা নেক্সট যদি আকৌ ফিউচাৰ লিখি দিয়া গতিকে এইবিলাক সাফল কৰি নিদিবা যেটো সেন্টেন্সত লিখা হে সেম টেনছতে লিখিবলৈ চেষ্টা কৰিবা and use of appropriate prepositions তোমালোকে জানাই যে কোন বাক্যৰ কোন দখৰ তোমালোকে prepositions ভাল কোন কি বহাবা তো appropriate preposition যাতে তোমালোকে এপ্লাই কৰা হেতু প্ৰতি মনোযোগ দিবা নেক্সট হৈছে দা ইউজ অফ আৰ্টিকলস খিনি যাতে তোমালোকে শুদ্ধকে এপ্লাই কৰা তাৰ প্ৰতি কেয়াৰফুল হবা তো 11 পইণ্টত কৈছে বি কেয়াৰফুল অফ স্পেলিং মিস্টেকস তেতিয়ালৈকে এটা সাবস্টেন্স তোমালোকে লিখিবা তেতিয়া সদায় মনোযোগ দিবা যাতে তোমালোকৰ দ্বাৰা কোনো বানানৰ ভুল নহয় সদায় হেতু মনোযোগ ৰাখিবা তো নেক্সট 12ত কৈছে যে ৰিভাইজ your answer carefully to ensure that you have not omitted any important point and to see any error in grammar or spelling তো ইয়াত 12ত কি কৈছে যে ৰিভাইজ your answer carefully তোমালোকে যেটো সিম্পল সেন্টেন্সত সাবস্টেন্স টু লিখিবা যে মেইন পয়েন্টস খিনি তোমালোকে কালেক্ট কৰিবা তাৰ পৰা মনত ভাবিবা অনুধাৱন কৰি তোমালোকে যেতিয়া সাবস্টেন্সটো লিখিবা তো এটা কথা নোটিস কৰিবা যে তোমালোকৰ দ্বাৰা যেটো তোমালোকক গিভেন পেছেজ অৰ পয়েম থাকিব তাত যাতে তোমালোকে কোনো ইম্পৰ্টেন্ট পইণ্ট কেতিয়াও এভয়েড নকৰা যেটো তোমালোকৰ গিভেন পেছেজ থাকিব তাত কিছুমানটো ইম্পৰ্টেন্ট পয়েন্টস নিশ্চয় থাকিব তাৰ হে পয়েন্টস খিনি তোমালোকে যাতে এভয়েড নকৰা দেন গ্ৰামাৰ অৰ স্পেলিং কেতিয়াও যাতে তোমালোকৰ গ্ৰামাৰৰ ভুল নহয় আৰু স্পেলিংৰ ভুল নহয় গতিকে একিটা হৈছে 12টা মন কৰিবলগীয়া পয়েন্টস যেতিয়া সাবস্টেন্স লিখিবা তো হেগিটা পয়েন্টস তোমালোকে মনোযোগ দিবা যাতে তোমালোকে এইখিনি ধুনিয়াকে এপ্লাই কৰা আৰু সাবস্টেন্সটো ধুনিয়াকে সিম্পল সেন্টেন্সত লিখা আৰু নেক্সটলি কিছুমান কথা আছে লাইক তোমালোকৰ যেতিয়া এটা সাবস্টেন্স লিখিবা তেতিয়া লিখিলে মানে সদায় তোমালোকৰ যদি সাবস্টেন্সটো যদি 10টা সেন্টেন্সত দিয়া আছে তো তোমালোকে সদায় চাবা যে তোমালোকে হেখিনি ব্রিফ কৰি পেলাই মেইন পয়েন্টস খিনি কালেক্ট কৰি পেলাই তোমালোকে ভাবি পেলাই অনুধাৱন কৰি যেতিয়া লিখিবা যাতে তোমালোকৰ হে 10টা সেন্টেন্সৰ পৰা তোমালোকৰ সেন্টেন্স 6টা হয় মানে ছুটি হৈ যায় মানে তোমালোকৰ কি হ'ব এটো 3 ভাগৰ 2 ভাগ কৰি পেলাবা যেটো যিকোনো এটা পয়েম দিলেটো তোমালোকে এটো তোমালোকৰ পয়েমটো বুজিবা বুজি পেলাই তাৰ মেইন থিমটো লিখিবা তো লিখুতে যাতে তোমালোকে কি হয় যিখিনি দিব বা যিখিনি পেছেজ দিব তাৰ তোমালোকৰ 3 ভাগৰ 2 ভাগ হৈ যায় গতিকে মেসিভ পয়েন্টস খিনি হৈছে এইখিনিয়ে তোমালোকে যদি ট্ৰান্সলেচনটো প্ৰিফাৰ নকৰা ক্লাস 10 ৰ মেট্ৰিকৰ পেপাৰত তেতিয়া হয় তোমালোকে সাবস্টেন্স লিখিব পাৰা তো এগিটা মই যিগিটা তোমালোকৰ অধীৰ দেৱনাথৰ যিখন গ্ৰামাৰ বুক আছে হেখনৰ তোমালোকৰ টোটাল 12টা পইণ্ট তোমালোকৰ ইয়াত ধুনিয়াকে দি থোৱা আছে তোমালোকে পয়েন্টস খিনি ভালকে পঢ়িবা আৰু মই বুজাই দিছো কিবা থাকিলে জনাবা থ্যাংক ইউ And most important thing মই কব পাহৰি গলো তোমালোকে কি কৰিবা এটা টাইটেল দিবা হেতু একদম চিফ পইণ্টস হয় মই কব থাকি গল তো তোমালোকে কি কৰিবা যেতিয়া সাবস্টেন্স লিখিবা এটা তো তোমালোকে এটা তোমালোকৰ মানে মনপুত বা এটা সৰুকৈ বহুত দীঘল নহয় সৰুকৈ এটা টাইটেল সদায় ৰাখিবা যেতিয়া প্ৰথম তোমালোকে ষ্টাৰ্ট কৰিবা সাবস্টেন্সটো তোমালোকে লিখি পেলাই পিছত ভাবিলেও হ'ব কিন্তু কেতিয়াও টাইটেলটো মিস নকৰিবা সদায় এটা মানে হেতু এটা ডাঙৰ ভুল হ'ব যদি টাইটেলটো নিলিখা গতিকে টাইটেল এটা নিশ্চয় দিবা থ্যাংক ইউ